যিসকলে ড্ৰাই ফ্ৰুট খাই বেয়া পায় তেওঁলোকে এনেকৈ বনালে সঁচাকৈ খাবলৈ ইচ্ছা কৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈকে। প্ৰথমতে মই এয়া খেজুৰখিনি গুটিকেইটা ধুনীয়াকৈ এৰিয়াই ৰেডি কৰি ল'লোঁ। নাৰিকলখিনি মই মেচিনৰ সহায়েৰে পাতল পাতলকৈ ধুনীয়াকৈ কাটি ল'লোঁ আৰু এইখিনি মই আগতীয়াকৈ আধা ভজা কৰি ল'ম। এইখিনি ড্ৰাই ফ্ৰুটখিনি মই আটাখিনি ৰেডি কৰি ল'লোঁ এনেধৰণৰ। লগতে পেনখন বহাই দিলোঁ। এয়া ড্ৰাই ফ্ৰুটখিনি মই দি ল'লোঁ। আটাখিনিয়ে ভালদৰে কিছু সময় লৰাই থাকিম। এতিয়া নাৰিকল, তিল, দুই ধৰণৰ কিচমিচ আৰু টুটি ফুটি এইখিনি দিলোঁ। টুটি ফুটি কিচমিচ দিলে বেছিকৈ ভাজিব নালাগে, সোনকালে নমাই দিব লাগিব আৰু ঠাণ্ডা হ'বলৈ দিব লাগিব। পিছত আকৌ ধুনীয়াকৈ মিক্সিৰ সহায়ত ধুনীয়াকৈ এইখিনি গুড়ি কৰি ল'ব লাগিব। লগতে মই মাখনাখিনিও আধা ভজা কৰি ল'লোঁ। এইখিনিও ঠাণ্ডা হ'ব দিয়াৰ পিছত মই মিক্সিৰ বাতিটোত ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। লগতে মই ড্ৰাই ফ্ৰুটখিনিও গুড়ি কৰি ল'লোঁ আৰু খেজুৰখিনিও মই অকণমান গাখীৰ দি গুড়ি কৰি ল'লোঁ। পেনখন বহাই দিলোঁ, লগতে ঘি এচামুচ দিলোঁ। এয়া খেজুৰখিনি ধুনীয়াকৈ বহাই দিলোঁ, অকণমান লৰাই দিলোঁ বহলকৈ। এনেকৈ বহলকৈ লৰাই দিয়াৰ পিছত এয়া মই গুড়ি কৰি লোৱা ড্ৰাই ফ্ৰুটখিনি আটাইখিনি ঢালি দিলোঁ। এইখিনি মই ঢালি দিয়াৰ পিছত লগে লগে ধুনীয়াকৈ লৰাই দিব লাগিব। এইখিনি মই ভালদৰে লৰাই থাকিলোঁ কিছু সময়। এয়া যদি গোট নামাৰে বা এয়া দুটো নহয় তেনেহ'লে ঘি বেছিকৈ দিব লাগিব, নহ'লে অকণমান গাখীৰো দিব পাৰি। মই অকণমান ঘি বেছিকৈ দিলোঁ সৰহকৈ। এয়া হৈ গ'ল, নমাই ৰাখিলোঁ বাটাৰ পেপাৰত ঘি লগাই। এইখিনি ঠাণ্ডা হ'ব দিয়াৰ পিছত মই এয়া ধুনীয়াকৈ এটা বৰফি আকাৰত ধুনীয়াকৈ শ্বেপ দিলোঁ। লগতে আলমণ্ড, বাদাম, পিষ্টা এনেকৈ দিব পাৰি ধুনীয়াকৈ। এয়া মই বাটাৰ পেপাৰত ধুনীয়াকৈ মেৰিয়াই দি আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। এতিয়া মই ওলাই আনিলোঁ ফ্ৰিজৰ পৰা। এয়া ধুনীয়াকৈ পিচ পিচকৈ কাটিলোঁ। কটাৰ ভিডিঅ'খিনি দেখুৱাব নহ'ল। এয়া ধুনীয়াকৈ কাটিলোঁ। লগতে এয়া এপিচ এপিচকৈ খাব পাৰি, বাচ্ছা কি আৰু সকলোৱে খাবলৈ ভাল পাব। ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।